Okay, so good evening to all and welcome to today's session. It is so good to see many of you who have not qualified the prelims yet. You are coming here to study. It shows that your time will come, and when your time will come, you should be ready. So, if you have decided to sit and spend some time in improving yourself, that shows your attitude towards life and attitude towards this exam, that rather than spending it in some activities which might not be quite enriching, you have decided to go for improving yourself in terms of knowledge acquisition, in terms of skill development. So it's quite commendable. Um, আজি নহয় কালিতো পৰীক্ষা দিবই, যেতিয়া দিয়ে you should fire all cylinders. মানে আমি যিমানখিনি কৰিছো এইখিনি বস্তু এপ্লাই কৰিব পাৰিলে হৈ যাব কাম। চাম ন কেনেকে নহয়। প্ৰিলিমছত এবাৰ আমাৰ এগেইন মানে লিমিটেশ্যন আছিল, কিছুমান শ্বৰ্ট নটিচত হৈছে কামবিলাক, প্ৰেছ কোৰ্চ কৰিব লগা হৈছে ফাউণ্ডেশ্যন, তাৰ উপৰি ধৰক কুৱেশ্যন মানে সেই হিচাপত প্ৰেক্টিচ বা সেই হিচাপত টেষ্ট কৰা নহ'ল, বা টেষ্ট কৰিলেও যিটো লেভেল অফ মানে এটা গ্ৰেডেড এপ্ৰচ হয় ন, মানে আমি কেনেকুৱা হয় কিবা এটা ছাবজেক্ট আমি পঢ়ো, তাৰপিছত ধৰক লেভেল 1-ৰ টেষ্টবিলাক দিলোঁ, লেভেল 2, লেভেল 3, পৰীক্ষাতটো লেভেল 3, 4, 5 এনেকুৱা লেভেলতে আহে পৰীক্ষাত আজিকালি কুৱেশ্যনবিলাক, লেভেল 1-2 কুৱেশ্যন কমেই দেখা পাম। চ' সেইটো কাৰণে কিন্তু আমি মানে নলেজৰ হেৰিটোতো আমি তলৰ ফালৰ পৰা যাব লাগিব। চে ফৰ এক্সাম্পল আপোনাক চাপ'জ আহি গৈছে যে how does the how does foreign currency inflow in India impact the macroeconomic stability of India? So সেইটো কুৱেশ্যন বুজিবৰ কাৰণে মেইন যিটো যে এটা ইকনমিত কাৰেঞ্চিৰ ৰোলটো কি, বা এনি চৰ্ট অফ মানে ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েৰী বা এনি চৰ্ট অফ ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট, হোৱাট ইজ দ্য ৰোল অফ ইট, মানে হাউ মানে why is it relevant and how it can shape the policies. So সেই বস্তুখিনিতো বেছিক কথা কিছুমান থাকে ন, যে কেনেকে পইচা বেছি আহিলে কেনেকুৱা হয়, মানে আমাৰ ডমেষ্টিক কাৰেঞ্চিত কেনেকে এফেক্ট কৰে, ডমেষ্টিক কাৰেঞ্চিত এফেক্ট কৰিলে ডমেষ্টিক ডিমাণ্ডত কেনেকে এফেক্ট কৰিব, ডমেষ্টিক প্ৰডাক্টিভিটিত কেনেকে এফেক্ট কৰিব, ডমেষ্টিক গ্ৰোথত কেনেকে এফেক্ট কৰিব, এই গোটেইখিনি বস্তুটো লিংকড। কিন্তু সেইখিনিতো আমি ধৰক লেভেল 1-2 শিকিব লাগে, তাৰপিছতহে এই এপ্লিকেশ্যন অৰিয়েণ্টেড কুৱেশ্যনটো আমি পাৰিম, হয় নাই? এতিয়া আমাৰ মূল লক্ষ্যটো সেইটো যে এইবিলাক বস্তু কৰাত আমাৰ ইজি হৈ যাওক, কিন্তু সেইটো আমি ডাইৰেক্টলি সেইটো কৰিবলৈ গ'লে কেতিয়াবা দিগদাৰ হয়। আৰু যোনে এবাৰ মেইনছ নিদিয়ে তেওঁলোকৰ কাৰণে বহুত সময় আছে, আৰু সেই সময়টো ভালকে ইউজ কৰিব লাগিব। সময়টো ভালকে ইউজ কৰিব লাগিব, তেতিয়াহে মানে we can come to a point. Just give me a second, just give me a second.
Yeah. So having said that, let's move ahead. Uh, let me see more. I could not see. Pallavi class কৰিব আহি গ'ল যে আপুনি নকৰা কথা আছিল যে কি হ'ল? স্যার জানা তেনে মিলাই আহি গলো স্যার এইমাত্ৰ ৰুম সোমাইছোহি আচ্ছা আচ্ছা ঠিকে আছে নিট গ্ৰিডৰ এছেখন লিখিছে তাৰপৰা আৰু কোনে লিখিছে চবে লিখিছে ভেৰি গুড পল্লৱীও লিখিছে মই জাষ্ট ওপৰৰ পৰা চাম পিছত মই ফিডবেক দিম অশোক এই বস্তুটো অকমান সাবজেক্টিভিটি আছে যে ইউৰোপিয়ান এডভেঞ্চাৰিজম ইউৰোপিয়ান যিটো হেৰি কি কয় সেইটো নামটো পাহৰিছো the fact that they started exploring outer world other world there's a term for it মানে যেটো adventurism এই বস্তুটোক আমি একদম নেগেটিভ লাইটত থলে মানে that will be a not a correct that will not be a correct explanation or not a correct assumption because that is part of human progress so ইউৰোপে 15th century যেটো কৰিছিল এটুক আমি টোটালি নেগেটিভ লাইটত ল'ব নোৱাৰো নো ডাউট এটুৰ মানে কনসিকুয়েন্স হিচাপে আমি দেখা পাওঁ colonialism exploitation no doubt that is truth but at the same time you have to admire the spirit of adventurism the spirit of inquiry the spirit of venturing into the unknown so ইয়াত মই কেনেকে ফিট কৰিম বস্তুটো এনে কৰিম যে মানে need to greed ole কেতিয়াবা হৈ যায় আমি গমেই নাপাওঁ
এই ট্ৰানজিশনটো দেখাবলৈ আমি ইউৰোপৰ এক্সাম্পলটো ল'ব পাৰো যে ইউৰোপে যেতিয়া প্ৰথমতে ইউৰোপত কি আছিল, মিডিয়েভেল ইউৰোপত কি আছিলে? medieval Europe, how was medieval Europe? Sir, medieval Europe monarchy characteristic কওকচোন medieval Europe আপুনি যদি পঢ়িছে বা জানে এনে জেনাৰেলি বুজিছো স্যার ভালকে নাজানো স্যার ফিউডালিজম আছিলে তাৰ পৰা ধৰক এইবিলাক যেটো চাৰ্চ was the dominant authority 2 নম্বৰ কথা থাৰ্ড কথা ধৰক আমি এইবিলাকৰ কথা পঢ়িবলৈ পাওঁ এই কি আছিলে উইচ হান্টিং এইবিলাকৰ কথা পঢ়িব পাওঁ হয় না সো আমি ক'ব পাৰো যে medieval Europe was not advanced, it was not progressive, but medieval Europe যে 15th century যেটো 15th 16th century যে scientific revolution হৈছিল তাৰ পৰা plus spirit of inquiry that created the drive for human progress আৰু এটো eventually আমাৰ ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন বা পিছৰ এসপেক্ট বিলাকো আহে হেতৰ পৰা সো আমি যদি জাস্ট এটো পইণ্টৰ পৰা কৈ দিও কথাটো যে ইউৰোপিয়ান এডভেঞ্চাৰিজম অফ 15th century was a মানে টোটালি মানে নেগেটিভ থিং হেটোৱে মানে আমাৰ অকমান মানে কেনেকুৱা আৰু আমাৰ নেৰো আন্ডাৰষ্টেণ্ডিং দেখায় ইনফেক্ট এই এক্সাম্পলটো মই ইউজ কৰিম এছেখন কিন্তু কোনটো ক্ষেত্ৰত কৰিম টু শো দা ট্ৰানজিশন কি নিড গ্ৰিডলে হৈ গলে কি হ'ব পাৰে Are you getting it? Yes sir. এই বস্তুবিলাক অকণ মনত ৰাখিব লাগে মানে এক্সাম্পলছ বিলাক ৰাখোতেও সেই মানে বস্তুটো এই ম্যাচুৰিটিটো আনিব লাগিব আনসাৰত এটো ফান ফ্যাক্ট বুলি নকব এটো আইৰনি বুলি কম আচ্ছা did you make a draft মানে হেৰি কৰিছিলে না ব্ৰেইনষ্টৰ্মিং কিবা ৰাফ বনাইছিলে না স্যার কৰিছিল স্যার আমাৰ এসএ ক্লাস কিটা কৰিছিলে না হয় কৰিছিল স্যার তো কোৱেশ্চনস কেনেকুৱা জেনাৰেট হৈছিলে এটো স্যার হেৰি need what is need dynamic concept of need is it required how is need useful the evolutions of humans
Sir, when does it turn to greed? Sir, greed boost to explain exploitation of resources, hunger for power. Greed leading to industrial revolution, which led to humans being used as means. Sir, last sir. Again, just wait. Greed leading to industrial revolution. Sir, no sir, industrial revolution or greed to link korai humans being used as means. Human use this means, okay, but the fact that need to actually essayখনত মানে অলপমান মানে এই বস্তুটো আহে যে what do we want, what is the aim of human life? What is the aim of human life? Why do we exist? A question to fundamental question to ahe yaar. আৰু এই বস্তুটো এড্ৰেছ কৰিব লাগিব কাৰণ সেইটো এড্ৰেছ নহয় কাৰণে আমাৰ নিড আৰু গ্ৰীডৰ প্ৰব্লেম বিলাক আহে because আমি কি বুলি ভাবো that the fundamental aim of human life is that to accumulate, to consume, to create, to excel, এইবিলাক বুলি ভাবো ন তো এই বস্তুটো এই ফান্ডামেন্টাল বস্তুটোৱে মানে চ্যালেঞ্জ কৰিব লগা কিয় বিকজ যদি একটু হ'লহেঁতেন তেতিয়াহ'লেতো আমি এতিয়া যিবিলাক আমাৰ ছ'চাইটিত প্ৰব্লেম দেখা পাওঁ যেনেকে social chaos, mental disorder, suicides, child distress, failing families. এই বস্তুবিলাকতো নহ'লে হয় ন এটলিষ্ট যিটো এক্সটেণ্টত হৈ আছে সিমানটোতো নহ'লে হয় তাৰমানে কি যে বেসিক ফিলসফিতে there is some problem. So আমি এই বস্তুটো ধৰক বুদ্ধিজিমৰ পৰাই আহো বা বেদান্তিজিমৰ পৰাই আহো যে which talks about golden mean, which talks about need minimization. মানে এইবিলাকৰ কথা কয় ন বুদ্ধিজিমতো কয় যে কি কয় এটা টাইম আছিলে আনিকা নে কি আছিলে বুদ্ধিজিমত কয় ন টেম্পাৰেন্সৰ কথা কয় সো এইবিলাকে আমাক এইটো কথা কয় যে যেতিয়া আমি কিবা এটা বস্তু আমাৰ নিড বুলি ভাবো তেতিয়া আমি সঁচাকে চেক কৰিব লাগে ইজ ইট একচুৱেলি আৱাৰ নিড সাপোজ মোৰ এই মুহূৰ্তত ট্ৰেমেণ্ডাছ আৰ্জ এটা আহিছে যে মই একদম মানে বাটাৰ চিকেন এণ্ড নান খাব মন গৈছে মোৰ আৰু মই যদি জমেটত চাই থাকো 5খনমান ৰেষ্টুৰেণ্ট তেতিয়াতো আৰু বেছি মন যাব ন তাৰপিছত যেতিয়া মই খাই দিওঁ তেতিয়াওতো মই ছেটিছফেকশ্যনটো নাপাওঁ ন এনেকুৱা লাগে যে মইতো ফুলফিলমেণ্ট পালো নেকি নাই পোৱা তাৰপিছত হয়তো এনেকুৱা লাগিব পাৰে এই ঘৰত বনোৱা খানাটোৱে বেছি ভাল হ'লহেঁতেন নেকি এই বস্তুটো কিয় হয় বিকজ অফ আৱাৰ ৰং এছেছমেণ্ট অৰ ৰং মানে হেৰি এট্ৰিবিউশ্যন আমি যিটো বস্তুক এট্ৰিবিউট কৰোঁ যিটো আমাৰ নিডটোৰ লগত সেই বস্তুটো ভুল হয় যে আমি এইটো নিডটো এনেকে ফুলফিল কৰিলে আমি হেপী হ'ম বা that is the way to do. So the মানে question is we have to go for self exploration or looking at ourselves, looking at our own behavior. What are the choices we are making? What are the psychology behind those choices, and are they actually coming from certain basic facts, or is it externally driven? So ebilake amar ei scenario to create kore no are you getting it? Yes, a question to jodi ami ebilak bostu explore koru tetia ami mane asset to justice koribo parim কিন্তু এটোটো আমি জানো যেটো হেৰিয়ত আপুনি দিছে এইবিলাক বস্তু যে বিভিন্ন এক্সাম্পলছ লৈ পেলাই যে হাউ হিটলাৰ এণ্ড অল এইবিলাক তেওঁলোকৰ যিবিলাক ৰিগ্ৰেছিভ ফৰ্মত আমি তেওঁলোকক দেখা পাওঁ ৱৰ্ল্ড হিষ্ট্ৰীত
হেতুৰ এটা কথা এটো হয় যে ইগো স্যাটিসফ্যাকশনৰ কাৰণে গ'ল বা তেওঁলোকৰ নিজৰ যেটো মানে হেৰি আছিল কি বুলি ক'ব মানে তেওঁলোকৰ নিজৰ পাৰসেপশন যেটো আছিল ওয়াৰ্ল্ডক লৈ পেলাই that created chaos havoc আৰু হেতুটো গ্ৰিডতকৈ বেছি হেতু বেসিক্যালি it was about ego superiority যেটো ইগো গড কমপ্লেক্স বুলিও কয় এটো কেতিয়াবা সাইকোলজি সো হেতু কাৰণে এইবিলাক হৈছিল তো এই এসপেক্টটো আহিব লাগিব আনসাৰটোত হৈছে না হৈছে তাৰপিছত আমি এক্সাম্পলছ বিলাকে দি বস্তুটো শেপ কৰিব লাগিব এইটো এটা 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 মানে গোটেই বস্তুটোৰ মূলতে এই কোৱেশ্চনটোৰ মূলতে এই বস্তুটো আছে যে why do we have this need greed problem why does need so easily transition into greed because of our false assessment because of our false attribution of what life actually is we feel that way we can be fulfilled that way we can be complete but that never is the case এটোটো আপোনালোকে সবে আপোনালোকে নিজে এক্সপেৰিয়েন্স কৰিছে নাই কেতিয়াবা কিবা এটা বস্তু বহুত কৰিবলৈ মন যায় তাৰপিছত কৰি দিয়াৰ পিছত সেইটো স্যাটিসফ্যাকশন পাই জানো নাপায় কোনোবাই পাইছে নেকি নাই স্যাৰ এটা মানে কয় নহয় একদম মানে মই একদম আজি মানে 50টা মান পুচকা খাবলৈ মন গৈছে গৈ পেলাই খালে 10টা মান খাই গম পালে যে ইমান মছলা পেটটো কিবা গিল্টি ফিলিংটোৱে আহে অলপ পিছত আজি মই এটা ভাল কোট এটা পাইছিলো কোট নহয় মানে এটা মানুহে কৈ আছে যে যদি মানে এটো বয়সত আমি যেটো বয়সত আছো if you don't treat your food as a medicine then at an old age your medicine will become your food I don't know eto মানে utility আছে না আপোনালোকৰ কাৰণে maybe you are doing well আৰু সবৰে বডিৰ ৰেজিস্ট্যান্সও বেলেগ থাকে ন কিছুমান মানুহ আছে মোৰ লগৰে আছে একদম পুৰা একদম হাড়গড়ৰ নিচিনা কিমান খালেও একো নহয় পল্লৱে কি বহুত হাঁহি উঠিছে নেকি কথাটো নহয় এক্সাম্পলটো মানে লগৰ লগত আছে 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 এনেকুৱা তামাম আছে তামাম খাব পৰা মানুহ আছে এতিয়া বিয়া সিজন চলি আছেতো তেনেকুৱা মানুহ লগ পালে নিজৰ ডাইজেষ্টিভ চিষ্টেমটোৰ ওপৰত মানে ডাউট আহি যায় মোৰে কিবা বেমাৰ আছে নেকি ৰাইট সো হেনেকুৱা হয় কথাটো এইবিলাক এসপেক্ট আহিব কি লিখিছে অকমান চাই লওঁ পল্লৱী হাতৰ আখৰকেইটা বৰ ধুনীয়া অকমান জেগাত লিখিলে হ'ল আৰু টাইমত মানে টাচুত আৰু আমি মুখ লগাই নিদিওঁ bring spirit if written hey ছোৱালী এইটো বেসিক গ্ৰামাৰ হয় এইটো কিয় ভুল কৰিছে ক্লাস 10ত টেন্স পঢ়া নাছিল নে এইটো পাস্ট টেন্সৰ কি প্লুৰেলৰ লগত এইটো সিঙ্গুলাৰ হয় ন স্যাৰ মই মানে ইন্ট্ৰোডাকশনটো কেনেকে ষ্টাৰ্ট কৰি ইমানে ভাবিলো এইখিনি ইগনোৰ হৈ গ'ল স্যাৰ মানে নাই গ্ৰামাৰ এছেট এই ষ্টাৰ্টিংত এটলিষ্ট গ্ৰামেটিকেল ভুল কৰিব নালাগে এইবিলাক অবভিয়াস নেক্সট টাইম পৰা সেইটো কেয়াৰফুল হ'ম স্যাৰ হেৰি কি আছিল স্কুলত কি অসমীয়া টাইম আছিল নে ইংৰাজী স্যাৰ ইংৰাজী
ইংলিছ মিডিয়াম ক্লাছ 6 লৈকে অসমীয়া তাৰ পিছত ইংৰাজী স্যাৰ কোন স্কুলত নবোদয় স্কুল স্যাৰ নবোদয় ইংলিছ মিডিয়াম হয় ন নে মানে হিন্দী ইংলিছ মিক্স ন নহয় স্যাৰ মোষ্টলি ইংলিছে হয় এনে হিন্দীও ইউজ হয় কিন্তু ইংলিছে ইউজ কৰিছিলে স্যাৰ কোনখন নবোদয় বা স্যাৰ বিহপুৰীয়া লখিম হয় স্যাৰ বিহপুৰীয়াখন বা কোনটো বেটছ স্যাৰ কোনটো বেটছত 2000 মেট্ৰিক মেট্ৰিক 2006 2006 আমাৰ ইহঁতক চিনিব চাগে ইয়াৰ কি আছিলে লক্ষী নন্দন পেগু তাৰপৰা কি আছিলে কেচিও চিনিয়ৰ আছিলে স্যাৰ অ তেওঁ এতিয়া এডিসি কামৰূপ মেট্ৰ হৈ আছে স্যাৰ কেচিও আছে আৰু কেচিওটো ইয়াৰ ভায়েক হয় তাৰ ককায়েকটো মোৰ লগৰ হীৰক দা হীৰক হয় স্যাৰ হীৰক কেচিও তাৰপা আৰু আছিলে বহুত কুণ্ডল আছিল ন কুণ্ডল দা ঢুকালে স্যাৰ সেই তাকে সি কুণ্ডলত আছিলে নহয় এইটো আৰু আৰু বহুত কেইটা আছিলে সেইকেইটা আমাৰ লগত চেণ্ট মেৰিজত একেলগে আছিলে হয় স্যাৰ সিনিয়ৰ হাই স্কুলৰ চিনি পাওঁ স্যাৰ কুণ্ডলক মই মাজতে লগ পাইছিলো এবাৰ গুৱাহাটীত তাৰ ঘটনাটো হোৱাৰ আগত হয় স্যাৰ মই লগ পোৱা নাই মানে লগৰ কোনোবা এনেকে পোষ্ট দিওঁতেহে দেখা পাইছো সাডেনলি মানে These lines draw a similar meaning with the famous quote of স্যাৰ এখন নহলে পিছতে চাব বহুত ইৰিলিভেন্ট জানে মোৰ ফিল হৈছে স্যাৰ এতিয়া নহয় ইৰেলিভেন্টৰ কথা নহয় মানে মই লিখিয়ে ষ্টাৰ্টিঙত স্যাৰ নিজে স্যাটিসফাইড অলপ কাম নহলো স্যাৰ কৰিব লাগিব এইবিলাক এইটো নহ'ব ইয়েছ স্যাৰ মানে মই কেনেকে বিগিনিং কৰো ভাবি থাকোতে স্যাৰ বিগিনিংটো নহল স্যাৰ নিজৰ ওপৰত এটা বিশ্বাস কৰিব লাগিব কামটো কৰি মানে যে অকে মই পাৰিম মই ভালেই লিখিম সেইটো আহি থাকিব লাগিব ডাউট থাকিলে দিগদাৰ লিখাত অকণমান ডাউট আছে যে এইটো দেখিলে গম পায় এছেট মানে ফুল ডাউট হৈ গৈছে স্যাৰ নাই এতিয়াও ডাউট আছে যে কিয় মইতো কৰিছো নহয় সেইদিনা স্যাৰ লিখোতে অলপ হেৰি হ'ল থটটো ক্লামসি হৈ গ'ল এতিয়াতো অলপ মানে ভাবিছো যে থট প্ৰসেসটো কেনেকে নিব লাগে মানে বেঞ্চষ্ট্ৰমিং কৰোতে কোৱেশ্চন কেইটা ঠিকই আহিছিলে স্যাৰ কিন্তু বিগিনিংটো বহুত ভাল কৰিব মানে চিন্তা কৰোতে নহলগে স্যাৰ কেনেকে মানে কৰো হেৰিয়ে এইটো এনে ভাল এনালজি দিছিল ফায়াৰৰ এনালজিটো ভালে লাগিছিল মোৰ স্যাৰ মই কিবা এনেকুৱা দিও বুলি ভাবিছিলো কিন্তু সেইটো দিয়া নহল স্যাৰ আৰু কেনেকুৱা দিব পাৰি এইটোত it brings greed if greed increases it spoils breed আমি সায়েন্সৰ এক্সাম্পল ল'ব পাৰো ধৰক এতিয়া আমি এটমিক এনাৰ্জি এক্সাম্পলটো দিব পাৰো ধৰক আপুনি ক'ব পাৰে যে নিলছ বৰে যেতিয়া মানে দ্য জাৰ্নি ফ্ৰম নিলছ বৰ টু অপেনহাইমাৰ ইট ৱাজ এ জাৰ্নি অফ দ্য এটম অনলি না নিলছ বৰে যিটো আৰম্ভ কৰিছিল অপেনহাইমাৰলৈকে ইট ৱাজ অল এবাউট এটম বাট এটমটোতো প্ৰথমতে আমি ফৰ আৱাৰ গ্ৰেটাৰ মানে গ্ৰেটাৰ গুড বা গ্ৰেটাৰ আণ্ডাৰষ্টেণ্ডিং অফ হিউমেন মানে ইউটিলিটি ফৰ হিউমেন কাইণ্ড এজ ৱেল এজ ইজ মানে প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিং সেইটো কাৰণে আমি এক্সপ্ল'ৰ কৰিছিলোঁ চ' দেৰ ৱাজ এ নিড টু আণ্ডাৰষ্টেণ্ড দ্য মেটেৰিয়েল ৱৰ্ল্ড এণ্ড মেটেৰিয়েল ৱৰ্ল্ড ইজ কম্প'জ অফ এন এটম দেট ইজ এ বেচিক ইউনিট সেইটোতো জানিবলৈ আমি চেষ্টা কৰিমেই বাট যেতিয়া সেইটোৰ বস্তুটোৰ ডেভাষ্টেটিং পটেঞ্চিয়েলটো ৰিয়েলাইজ কৰি আমি সেইটো এক্সপ্ল'ৰেশ্যনৰ ফালে গ'লো ডেট শ্ব'জ ডেট that is a basic that is how human tendencies tend to be it tends to exaggerate or you can say
create or goes in directions which can create chaos. এনেকৈ start কৰিব পাৰে ক্ৰিকেটত ষ্টাৰ্ট কৰিব পাৰে T20 এতিয়া আহি পেলাই কথাটো যেনেকুৱা হ'ল যে ক্ৰিকেটত এটা নিড আছিলে যে পইচা লাগে চলি থাকিবলৈ এটা সময়লৈকে যেতিয়া মানে মানুহ নাহে চাবলৈ তেতিয়া ভাবিলে যে নাই লেটেষ্ট শৰ্টেন দ্য গেম টাইমটো কম লাগক মানুহে যাতে আহি পেলাই চাব পাৰে এদিনতে এটা কনক্লুড হয় কিন্তু সেইটো গৈ গৈ এতিয়া কি হৈছেগে এতিয়া অনলি মানে 6 হিটিং কম্পিটিশন টাইপ হৈ গৈছে ন Can you relate to what I'm trying to tell you? Aruhan, Minmoy, Aswati. It's all about how you think. How you think. নিজৰ examples বিলাক ওচৰতে আছে আশে-পাশে আছে বস্তুটোৰ লগত আমাৰ ইন্টেলেক্টটো লগাব লাগে কেনেকে আমি বস্তুটোক দেখাব পাৰো যে how something which initially starts as a fulfillment of certain basic needs ends up becoming something else. Like ঘৰ-চৰ মানে ঘৰ-চৰ বনালে do you know how the scenario is মানে হাউস কনস্ট্রাকশনৰ লগত কাবাৰ কিবা আছে নেকি সম্পৰ্ক are you aware how মানে মই নিড গ্ৰিডৰ কথাটোৱে কৈছো হেতত আহে এটা সময়লৈকে আমাৰ ঘৰটো বনাওতে বেছিক মানে আটাইতকৈ হেভি ইনভেষ্টমেন্টটো ক'ত হয় গোটেই ষ্ট্ৰাকচাৰ বেছ এতিয়া আজিকালি ক'ত হয় ইণ্টেৰিয়ৰত নহয় জানো আটাইতকৈ খৰচা ঘৰ বনাওতে আজিকালি হয় আপোনাৰ পাকঘৰ আৰু বাথৰুম so how will you justify it it is expansion of your need in a way Do you like modular kitchen? Yes. Hello. Sir, এটা এইটো ৰিলেটেড এনেকুৱা এটা ষ্টাডি এটা আহিছিল য'ত মানে আৰ্বান ষ্ট্ৰাকচাৰ্ছবোৰ নাইবা আৰ্বান চেণ্টাৰ্ছবোৰ যেতিয়া ডেভেলপ হয় আৰু য'ত যেতিয়া মানে পপুলেশ্যন ইনক্ৰিজ হয় তাৰপিছত ভেহিকেলছ ইনক্ৰিজ হয় তাৰপিছত যেতিয়া ট্ৰেফিক কনজেশ্যন হয় এই গোটেই চিনাৰিঅ'টো মানে ষ্টেপ বাই ষ্টেপ ত' তেতিয়া মানে স্পেচিফিকেলি যেতিয়া ট্ৰেফিকটো কণ্ট্ৰল কৰিব ট্ৰাই কৰে মানুহে গভৰ্ণমেণ্টে প্ৰথম মানে ৰাস্তা বহল কৰে ৰাস্তাবোৰ বহল কৰি গৈ থাকে 10 লেনৰ পৰা 18 লেন তাৰপিছত 30 লেন 40 লেনলৈকে যায় কিন্তু ট্ৰেফিক প্ৰব্লেম কেতিয়াও ছল্ভ নহয় তাৰপিছত মানে এই নৰ্ডিক কাণ্ট্ৰি এখনত এটা ৰিচাৰ্চ এটা ওলাইছিলে যে এইটোৰ চলিউশ্যন এটাই হয় পাব্লিক ট্ৰেন্সপৰ্টেশ্যনটো ঠিক কৰাটো মানে যেতিয়ালৈকে মানে প্ৰাইভেট গাড়ী যেতিয়ালৈকে বাঢ়ি গৈ থাকিব তেতিয়াও সেই প্ৰব্লেমটো ছল্ভ নহয় কিন্তু যেতিয়া পাব্লিক ট্ৰেন্সপৰ্ট ইউজ কৰা ষ্টাৰ্ট কৰিব আৰু মানে সেইটো মানে গ্ৰীডৰ এংগলটো তাতে আনিব ট্ৰাই কৰি আছিলোঁ যে নিজৰ যেতিয়া প্ৰাইভেট গ্ৰীডটো হেৰি নকৰি পেলাই যেতিয়া পাব্লিক সেইটো কথা চিন্তা কৰে অলপমান তেতিয়াহে প্ৰব্লেমবোৰ ছল্ভ হ'ব নাই সেইটোত আৰু এটা এংগল আছে মানে আমাৰ যেটো হাৰ্ড মেন্টালিটি ন মানে নট হেতু পাব্লিক ট্ৰান্সপৰ্ট থাকিলেও আমি ম্যাক্সিমাম টাইমত কি কৰো যে মানুহ যত বেছি হেফালে গৈ যাও ন যেটো ৰাস্তাত মানুহ বেছি থাকে এটো ৰাস্তা দিয়ে যায় সেফ ফিল কৰো এনেকুৱা টাইপ এটা টেন্ডেন্সি আছে সো যিমান ডাঙৰ এক্সপ্ৰেছৱে হয় সিমান ডাঙৰ জাম হ'ব আৰু কিছুমান দেখিব সৰু ৰাস্তা লুনলুনীয়া ৰাস্তা বাট there is no traffic jam
So এইটো হিউমেন যেটো আমাৰ হিউমেন ইনষ্টিংক্ট বেসিক্যালি আমি ডিসিশন মেকিং তো নকৰো we just follow the herd পঢ়া শুনাৰ ক্ষেত্ৰতো আমি নুকত 10টা লগৰে যি কৈছে সেইটোৱে কৰো আমাৰতো নিজৰ বেলেগ বুলিতো নাভাবো ন বেলেগকে মানে আন্ডাৰ পিয়াৰ প্ৰেছাৰে আমি ডিসিশন বিলাক লওঁ ইয়াতো সেনেকুৱাই হয় বহুত ক্ষেত্ৰত so সেইটো এটা পপুলেশ্যন ইজ এ ফেক্টৰ মেইনলি আমাৰ ইয়াত পপুলেশ্যন ইমান বেছি চ' নেচাৰেলি চব বস্তু মানে এটা ঘৰত গাই প্ৰতি 2-3খনকে গাড়ী হ'ব এতিয়া লাহে লাহে মানুহ অকমান হেৰি হলে ভাল হলে সেইটো এইবিলাক হ'বই প্ৰব্লেম পাব্লিক ট্ৰান্সপৰ্ট কৰিলে কোন যাব মানুহৰ মাজততো সেইটো এৱেৰনেছ আনিব লাগিব ন আপোনাৰ ঘৰততো মেট্ৰ' ষ্টেচন আনিব নোৱাৰে এটা মানুহৰ ঘৰৰ প্ৰত্যেকটো মানুহৰ ঘৰৰ সন্মুখত দিল্লীত মেট্ৰ' অহাৰ পিছতো ট্ৰেফিকৰ প্ৰব্লেম চল্ভ হৈছে নেকি নাই হোৱা এতিয়াও আছে মেচিভ জেম লাগে ন এতিয়াও বেংগলোৰ তাতো মেট্ৰ' আছে বেংগলোৰতো নিড আৰু বস্তুটো এনেকুৱা হয় যে বেসিক যেটো নিড মানে ফৰ মোৰ হিউমেন বিং সেই নিডটো চেক কৰিব লাগিব the world cannot afford so many human beings এইকেইটা এটো গিভেন বুলি ধৰিলে নহব যে গিভেন x equal to 7 billion এতিয়া কি কৰ সেইটো নহব এটো গিভেন বুলি ধৰিব লগা কথা নহয় এটো নিড গ্ৰিডৰ কাৰণে ইমান পপুলেশ্যন হৈছে হয় 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 স্যাৰ এটো বেসিক বস্তুটো আতৰি গলে নহব আচ্ছা আজি মই ভাবিছো আমাৰ এথিক্সৰ কিছুমান বস্তু আমি আৰম্ভ কৰো এথিক্সৰ I have already done this course last year এতিয়া মই ভাবিছো জলদি শেষ কৰিবৰ কাৰণে সেইখিনি নোটছে ইউজ কৰিম আপোনালোকে ফটো মাৰি ললেও বা স্ক্যান কৰি ললেও হ'ব কাৰণ গোটেইখিনি আকৌ মই লিখি কৰিলে বহুত টাইম লাগিব স্যাৰ এই লিখাটো গ্ৰুপত দি দিলেও পঢ়িবলৈ মানে গ্ৰুপত দি দিলেও হৈ যাব তো এইটো মই গ্ৰুপত দি দিওঁ ৰব তেতিয়া এতিয়া দি দিওঁ yes sir এতিয়া দি দিওঁ ৰব এতিয়া নিদিওঁ ৰব এতিয়াটো স্ন্যাপ কৰিলে আকৌ নেটৰ সেইটো কানেক্টেড হৈ আছেতো স্পিডে আজিটো গৈ নাপাব লওক তাৰপিছত দি দিব স্যাৰ So, ethics, let's start with ethics. We'll continue to do সেইদিনাখন ইউনিফৰ্ম চিভিল কোডৰ কিছুমান বস্তু আছিল ফৰেন পলিচিৰ বস্তু আছিল বিলাক কৰিম no doubt কিন্তু ethics is something we have to complete it as soon as possible because তাতে প্ৰেক্টিছৰ কথাও থাকে case study এইবিলাক বস্তু আছে so আমাৰ ethicsত পৰীক্ষাত আমাৰ questions যিবিলাক আহে এতিয়া মানে যোৱাবাৰটো আমি সেই 2013-14 ইউপিএসসিত যেনেকুৱা আহিছিল সেইটো প্যাটাৰ্নতে গৈছিলো আৰু পৰীক্ষাত আহিছিল হেনেকৈ what is the connection between law and ethics এই টাইপৰ কোৱেশ্চন আহিছিল সো ethics যিখন আমাৰ পেপাৰ আছে তাতে আসলতে পেপাৰখন we can segregate it between 3 subjects কি সাবজেক্ট আছে philosophy হয় psychology আছে আৰু public administration আছে সো আমাৰ যেটো গোটেই সিলেবাসটো core syllabus can be divided into this 7 or 8 areas that I have written here প্ৰথম যেটো আছে ethics and human interface এটা ethics and human interface or main বস্তুটো কি হয় তাৰ গুৰুত্বটো হৈছে যে this is the main theory part normative ethics আচ্ছা এটো ৰেলেভেন্স ক'ত আহে জানে আপোনালোক suppose is a ethics ত এনেকুৱা কোৱেশ্চন আহে ন যে এটা কোট এটা দিছে যে হেৰি the world is enough for everyone's need but not enough for everyone's greed এনেকুৱা টাইপ কোট কিছুমান দিয়ে
আহিছে নাই নো কোৱেশ্চন জবাৰ সেইটো কোড অলৰেডি আহিছে স্যাৰ এনেকুৱা আহে সো এই কোড বিলাক যদি ধৰক আপোনাৰ এস্টাবলিশড কোনোবা পপুলাৰ মানুহৰ দিছে যে আব্দুল কালামৰ দিছে বা বোলে গান্ধীৰে দিলে বা নেহৰুৰ দিলে তেতিয়া কি হয় আপুনি এই মানুহজনৰ কথা ইমান এক্সপ্লোৰ কৰিব দৰকাৰ নাই আপুনি কোডটোত যিখিনি কথা কৈছে সেই বস্তুটোৰ ওপৰত এক্সপ্লোৰ কৰক কিন্তু কেতিয়াবা ধৰক আপোনাৰ আমাৰ এথিক্সৰ এজ এ সাবজেক্টত কিছুমান আমাৰ স্কলাৰ্স আছে কিছুমান ফিলসফাৰ্স আছে সে ফৰ এক্সাম্পল ইমানুৱেল কান্টৰ নাম শুনিছে নে আপোনালোকে Have you heard about Immanuel Kant? শুনিছো স্যাৰ ইমানুৱেল কান্টৰ বেসিক থিওৰিটো কি বেসিক থিওৰিটো এটো যে তেওঁ প্ৰথমতে ডাইৰেক্টলি তেওঁ কিবা এটা কোৱা নাই যে এটো ভাল এটো বেয়া এথিক্স তো আমি বেসিক্যালি এটোৱে ষ্টাডি কৰো যে হোৱাট ইজ গুড এণ্ড হোৱাট ইজ বেড এবাউট হিউম্যান বিহেভিয়াৰ সো তেওঁ ডাইৰেক্টলি কৈ দিয়া নাই যে এটো ভাল এটো বেয়া তেওঁ প্ৰথমতে এটা থিওৰি এস্টাবলিশ কৰিছে থিওৰিটো কেনেকৈ এস্টাবলিশ কৰিছে by considering that what is the nature of this individual is it selfish is he selfless or is he something else তেওঁৰ মতে human beings are not selfish human beings can act selflessly but মানে basic idea is that they appear to be selfish but that is because they are trying to fulfill certain needs of them so hetu Kantor perception about human nature similarly Hobbesor বিষয়ে যেতিয়া আমি পঢ়িম Hobbesor idea আমি যেতিয়া কিবা এটা কৰিম Benthamৰ idea কিবা এটা কৰিম যেতিয়া আমি গম পাম that a human being is assumed to be selfish so এওঁলোকৰ ওপৰত যেতিয়া কোৱেশ্চন আহিব কোট আহিব তেতিয়া আমি এই থিওৰিটিক্যাল এসপেক্টটো এনসাৰত আনিব লাগিব যে বিকজ Kant is assuming or presuming the human to be selfless or because Kant according to Kant selflessness is the highest virtue based on which human actions should be judged এই বস্তুটো তেওঁৰ থিওৰিটিক্যাল পার্সপেক্টিভটো এনসাৰত আহিব আৰু সেইটো কাৰণে ইট বিকামস ইম্পৰ্টেন্ট কি আমাৰ যিখিনি এথিক্সত কেজনমান মানে এনেকুৱা থিওৰিষ্ট আছে কেজন ফিলসফাৰ আছে তেওঁলোকৰ বিষয়ে আমি পঢ়ো কিন্তু মাইন্ড ইউ পৰীক্ষাত আপোনালোকে দুইটা টাইপৰ কোৱেশ্চন পাব you will get questions from direct theorist as well as you will get question from say any public intellectual Amartya Senor কথা পালে বা কালামৰ বা ইভেন ওয়ারেন বাফেটৰ এটা কোট আহিছিল ইউপিএসসি যে ওয়ারেন বাফেটৰ এটা কোট আহিছিল মনত আছে না কি আহিছিল কোনবা ক'ব পাৰিব নেকি প্ৰিভিয়াস কোৱেশ্চন যদি কোনোবা এথিক্সৰ চাইছে তেতিয়ালে গম পাব যে ওয়ারেন বাফেটে এটা কথা কৈছিলে তো তেওঁ কৈছিলে যে যেতিয়া আমি কিবা এটা অৰ্গানাইজেচনৰ মানুহক হায়াৰ কৰিবলৈ চাওঁ তেতিয়া আমি বেসিক্যালি তিনটা ক্যাৰেক্টাৰিস্টিক চাওঁ তিনটা মানে কোৱালিটি চাওঁ এটা কৈছিলে তেওঁ স্কিল বা ইন্টেলিজেন্স সেকেন্ড কথা কৈছিলে ইন্টিগ্ৰিটি আৰু থাৰ্ড কথাটো কৈছিলে এনাৰ্জি যে এতিয়া তেওঁ এইটো কথা কৈছিল যে if you get somebody with this and this then obviously it is good thing but যদি এটো আছে but এটো নাই integrity নাই then that person can kill your organization basically Warren Buffett এটো কথা ক'ব চাইছিলে যে আজিকালি skilled plus integrity থাকা মানুহ পাবলৈ টান সো আমি যেতিয়া আমাৰ এথিক্সত স্কিল এন্ড ভ্যালুৰ ৰিলেশনটো পঢ়ো সেই বস্তুটোতে এই বস্তুটো এড্ৰেছ হয় যে why what is the relationship between skill and value or what should be given precedence আজি আমাৰ মানে consumerist driven society কক বা আমাৰ মানে যেটো result oriented outcome oriented society আমি স্কিলক বেছি প্ৰাধান্য দিওঁ সো ভ্যালু আমি কম্প্ৰমাইজও কৰি দিওঁ আমি এনেকুৱা কেছ ষ্টাডিটো পায়ে থাকো যে এটা মানুহ কামত বহুত ভাল কিন্তু সি মাইকী মানুহৰ লগত ভাল ব্যৱহাৰ নকৰে অফিসত বাট ষ্টিল তাক কন্ডোন কৰে সেইবিলাক বিহেভিয়াৰ এনেকুৱা কেছ ষ্টাডি পাইছে নে নাই সো সেইবিলাকো বেসিক্যালি স্কিল ভ্যালুৰে কেছ ষ্টাডি হয় সো এই বস্তুবিলাক আমাৰ আহিব সো তেওঁলোকৰ কথা লিখোতে আমি জাস্ট এই ইস্যুটোৰ ওপৰত
কৰিম কিন্তু যেতিয়া এই থিংকাৰ্ছৰ আহিব দেন উই উইল গো টু দ্য কোৰ মানে থট এৰিয়া বা তেওঁৰ থিয়ৰিটোলৈ যাম চ' আমি যেতিয়া প্ৰথম পাৰ্টটোত পাম যে এথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ তাতে বেচিকেলি এই গোটেই ছাবজেক্টটোৰ যিটো থিয়ৰিটিকেল পাৰ্সপেক্টিভ খিনি তাতে থাকিব নৰ্মেটিভ থিয়ৰিজ বুলি কয় যিবিলাকক সেইখিনি তাতে থাকিব তাৰপিছত ছেকেণ্ড পাৰ্টটোত আমি থাকিব আমাৰ এপ্টিটিউড এণ্ড চিভিল চাৰ্ভিচ ভেলিউজ চ' এপ্টিটিউডতো আমি বেচিকেলি ইয়াত সেই যিখিনি এপ্টিটিউড মানে কি যে যিখিনি স্কিল লাগে এটিটিউড নহয় দেই যিখিনি স্কিল আপোনাৰ চিভিল চাৰ্ভিচ হ'বলৈ লাগে সেইখিনি আছে নে নাই বা সেইখিনিৰ ওপৰত there will be study যে what are the psychological skills that you need what are the social skills that you need what are the administrative skills that you need মানে যাতে আপোনাৰ বিহেভিয়াৰ এনেকুৱা হয় which is fit for a civil servant তাৰপিছত থাৰ্ড পাৰ্ট is your attitude and social influence so attitude and social influence or impact to hetue je it will try to assess whether you have the requisite মানে foundation for a life in civil services so সেইটো মনত ৰাখিব এইটো জেনেৰেল এটিটিউডৰ কথা বা জেনেৰেল হেই নহয় আমি এই পেপাৰখনত লিখি থাকোতে বা এই পেপাৰখন যেতিয়া আমি পঢ়ো আমি সদায় চিভিল সাৰ্ভিসৰ পইণ্ট অফ ভিউৰ পৰা চাব লাগে এতিয়া ধৰক মানে এই ৰিসেন্টলি এটা বস্তু নিউজত আছে নলবাৰীত I hope you have heard there is one civil servant accusing the other civil servant for mental harassment have you heard নলবাৰী এগৰাকী সাৰ্কেল অফিচাৰে ডিসিৰ এগেইনষ্টে মেন্টেল হ্যারাসমেন্টৰ কেস দিছে তো হেতু এটা এপ্ট কেস ফৰ কেস ষ্টাডি পৰীক্ষাত আহি যাব পাৰে সো তাতে কি বস্তু ৰেলেভেন্ট হ'ব এপ্টিটিউড থাকিব এটিটিউডৰ কথা থাকিব হয় না মানে বস্তুবিলাক লৈ পেলাই হাউ ইউ আৰ চিভিল সাৰ্ভিস লৈ পেলাই চিভিল সাৰ্ভিস ভ্যালুজৰ কথা থাকিব is it what are the civil service value that is you can say that which are highlighted in this case যে যিবিলাক impartiality neutrality আছে নে নাই বা non partisanship এইবিলাক বস্তু আছে নে নাই easy or the persons involved are they acting with their best judgment or are they acting emotionally are they showing emotional intelligence যেটো আমাৰ 4 নম্বৰ টপিক বহুত ইম্পৰ্টেন্ট টপিক হয় ডাইৰেক্ট কোৱেশ্চন হয় what is emotional intelligence in fact IQ is highly rated but IQ is not much of a relevance in life in civil services because আপোনালোকে তো তাত আৰু question solve কৰিব নালাগে situation হে solve কৰিব লাগিব question solve কৰা আৰু situation solve কৰাৰ মাজত বহুত ডিফাৰেন্স আছে আপুনি suppose এজন ৰিসাৰ্চ স্কলাৰ হয় তেতিয়া আপুনি কিবা হাই লেভেল এলজেব্ৰা কৰি আছে হাই লেভেল ম্যাথমেটিক্স কৰি আছে হাই লেভেল কিবা সায়েন্সৰ প্ৰবলেম সলভ কৰি আছে বা ফৰ দ্যাট মেটাৰ কিছুমান বুলে ইকনমিক্সৰ কিবা কৰি আছে তেতিয়া আপোনাৰ IQ মেবি differentiate কৰি দিব পাৰে আপোনাৰ ডিসিশন মেকিং but when you are trying to solve situations যে যেটো হল কালি যদি আপুনি বুলে এজন সিনিয়ৰ অফিচিয়াল হয় হেতু পৰিস্থিতিত আছে and there is a argument between two bureaucrats what will you do আপুনি IQ কামত আহিব না আপোনাৰ EI কামত আহিব EI কামত আহিব ন ইমোশনাল ইন্টেলিজেন্স কামত আহিব so that is why that is part of your syllabus then fifth values in civil services or ethics in public administration ইয়াতে আমি পঢ়িম যে আমাৰটো বহুত ভ্যালুজ থাকে ভ্যালু বুলি কলে কি what do you understand by the term value value মানে কি আরে ভ্যালু মানে কি কোনোবাই তো কক একো ইমান ডেফিনিশন নালাগে what do you mean by value ভিলেজ বছৰ আমাৰ attitude towards anything attitude for anything
কি পাছতে কি কলা Sir, my economics term of utility thaka. utility থাকা yeah value importance anything that we give importance is a value no which we feel is good that is a value so যিবিলাক আমাৰ দৰকাৰী বস্তু with respect to civil services যে হেতুত কোনকিটা ভ্যালু লাগে এইবিলাকটো মনতে ৰাখিব লাগে আমিতো মই ইনফ্যাক্ট ইন্টাৰভিউৰ আগত আপোনাক এইখিনি কথা কৈছিলো যিখিনি আছিল ন এই foundational values of civil services dedication to public service impartiality integrity so এইবিলাক বস্তুটো আমাৰ বহুত essential হয় জানিবই লাগে so this we will study then number 6 comes your probity in governance মানে কি it's about মানে honesty বা probity to সমান honesty কে ওপৰৰ বস্তু মানে doing the right thing at all the time so basically আমাৰ values আৰু probity কথাটো এটো basically it is about the real public administration activities that এই বস্তুখিনি লাগে আমাৰ application oriented যিবিলাক লাগিব ন case study হওক বা এনেকুৱা টাইপ কোৱেশ্চন আহিব যে ধৰক what do you think are the most important thing or most important values for civil services এইবিলাক বা there is so much corruption in public administration why do you think it is become or it is so difficult to solve the problem of corruption so তাতে এইখিনি বস্তু আহিব অবজেক্টিভলি আপুনি এনালাইজ কৰিব না তাতটো আপুনি আৰু মন কি বাত কলে নহব মানে মানুহ সব বেয়া সবে মানে বেছি লুভ কৰে হেনেকে টাইপ কথা কলে নহব ওতে সিভিল সার্ভিস স্ট্রাকচাৰত সেইবিলাক কথা ক'ব লাগিব মানে what are the structural issues with respect to corruption why our existing mechanism are not working say আমাৰ যিখিনি এইবিলাক আছে ন institutions আছে তাৰপৰা e-governance আছে still corruption is going on why is it happening so সেইবিলাক বস্তু এড্ৰেছ হ'ব এই দুটা টপিকৰ পৰা তাৰ পিছত আমাৰ moral and philosophical thinkers from India and world এটোৰ ওপৰতো অলৰেডি আমি সেই part 1 তো কিছুমান এসপেক্ট আছে ইয়াতে আৰু কিছুমান ধৰক মহাত্মা গান্ধী হওক বিবেকানন্দ হওক গৌতম বুদ্ধ হওক আব্দুল কালাম হওক এবাৰতো মই কালি যে এটা কোৱেশ্চন দিছিলো what Buddhism or kunbilak bostu which are relevant for the world today. In fact, this is a very, very important question. Buddhism, Vivekananda, Gandhi, you should prepare মানে তেওঁলোকৰ relevance for today. A question to the directly hetu question ahibo pare. Why Gandhi is relevant today? Why Buddha is relevant today? Why Vivekananda is relevant today? Chances are দুটা কোশ্চেন আহি যাব পাৰে তিনটাৰ ভিতৰত এটাটো আহাৰ পুৰা চান্স থাকে any day any exam মানে it can come in paper 1 itself as a part of your history it can come in paper 4 আৰু paper 5 তো আহিয়ে যাব পাৰে ন APSC কথা ক'ব নোৱাৰি but this is one question that you should have pointers in your mind so Gandhi kele relevant hoy eto moral philosophical aspect of ahi jabo যেতিয়া পেপাৰ 4ত আহিব মানে এথিক্সৰ পেপাৰখন আহিলে আমি তেওঁৰ মানে এথিক্যাল বা ফিলসফিক্যাল ডাইমেনশনটো বেছি কভাৰ কৰিম তাতে ধৰক আমি এবিলাকলে নাযাওঁ যে তেওঁ যেটো ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ এগেইনষ্ট যিবিলাক প্ৰেসক্ৰিপশন দিছিল মহাত্মা গান্ধীয়ে সেইবিলাক বস্তুলৈ আমি কৰিবলৈ যাব পলিটিক্যাল প্ৰেসক্ৰিপশনটো নাযাওঁ আমি ইয়াতে এজ এ হিউম্যান what is the nature or what is the behavior that every human should have তাতে ধৰক আমি এইবিলাক এক্সাম্পল দিম যে তেওঁ যে শুনিছে নাই আপোনালোকে যে তেওঁ যে কোনোবা মাক মানে বাচ্চা এটা লৈ পেলাই মাক আহিছিলে ল'ৰা এটা লৈ পেলাই চেনি ক'লে যে মোৰ ল'ৰাটোৱে বৰ বেছি মিঠা খায় তেতিয়া মহাত্মাই কি ক'লে মহাত্মাই ক'লে যে আপুনি এমাহ পিছত আহক এমাহ পিছত কিয় আহিবলৈ ক'লে এমাহ পিছত অহাৰ পিছত মহাত্মা গান্ধীয়ে সেই ল'ৰাটোক তেতিয়া ক'লে যে তুমি নাখাবা মিঠাই মহাত্মা গান্ধী এটো কাৰণে এমাহ পিছত ক'লে বিকজ তেতিয়ালৈকে তেওঁ মিঠা বহুত খাইছিল so before prescribing anything to anybody you should practice that is basically a ethical principle that he is following মানে I should act what I prescribed so এইবিলাক বস্তু এইবিলাক ethical premise বিলাক মানে আমাৰ daily decision making তো লাগে আৰু
তেওঁলোকৰ এইবিলাক আমি জানিব লাগে ডাইৰেক্টলি কোৱেশ্চন আহিব পাৰে এইবিলাকৰ ঠিক আছে so this is how the entire syllabus is basically theory part আছে আৰু practice আছে you will need practical examples to solve many things আৰু I believe you won't need anything beyond these notes because these are comprehensive you will be able to understand things only problem is the handwriting other than that I will try this time মই অকল সময় উলিয়াই পেলাই এবাৰ এলক সব বস্তু ডিজিটালাইজ কৰিম বস্তুখিনি আৰু তাৰপিছত এখিনি ভ্যালুয়েশন কৰি আৰু নতুন নতুন বস্তুটো আনিবই লাগিব বস্তুবিলাকত আৰু you cannot be static in this world but that is how your whole aspect or preparation of ethics will be determined and mind you apalage শুনি থাকে যে ethics ত বহুত examples লাগে examples কিয় লাগে ethics ত আমাৰ asset যেনেকে example লাগে ethics ত তেনেকে example লাগে just for the sake of example নালাগে আমি কোৱা কথাটো যেহেতু in a way it will be very prescriptive যে মই যদি কলো যে we should be kind to the weaker people or weaker section that is something that appears to be a very generic statement but যদি মই হেতুৰ এটা এক্সাম্পলৰ সৈতে দেখাব পাৰো যে look মহাত্মা গান্ধীয়ে in his talisman he told that while you are deciding on any or you are stuck in a dilemma then that dilemma can be solved by thinking about the person who is the most underprivileged is your action going to any way help that person come out of his misery if yes then you take that decision so enekwa type here dekhai je why kindness or sympathy towards weaker section is a practical you can say it's a practical variable in decision making so it's not just an abstract assumption of mind it's a you can say important variable in decision making so enuka bostu bilak baki dhorok আমি example ko papam moi kisman apolo example dim yate kisman example pabo baki you should be alert in next 50 din ase no paper seper okoman sukukan khuli thakibo যে বিভিন্ন ইস্যুজ হ'ব এলা ইলেকশনস হৈ আছে বহুত কিছুমান ঘটনা এনেকুৱা ইলেকশনৰ লগত হৈ আছে যত আমি দেখা পাওঁ যে yes it shows এটু ভ্যালুৰ লগত আমি লিংক কৰিব পাৰো এটুৰ লগত লিংক কৰিব পাৰো কোনবা মানুহে বলে একদম পুৰা মানে নন স্টপ ডিউটি কৰিছে ডেডিকেশন টু পাবলিক সার্ভিস or লিংক কৰিব পাৰো the way election commission is functioning the way certain মানে কিছুমান মানে nefarious element কিছুমান ধৰিছে ন বা যিখিনি আমি পাই থাকো পেপাৰ পত্ৰ election related those things can be used as examples similarly for other aspects of human behavior তাতো আমি এইবিলাক বস্তু ধুনিয়াকে ইউজ কৰিব পাৰো ঠিক আছে so having said that having said that you have to study in a systematic manner ইয়াত যিখিনি আছে এখিনি লগত আপোনালোকে Google search কৰি হলেও you try to add some examples add some value points if you get but himan beshi waste koriba nalaga মই কলো না 90% is covered here 10% that is your own creativity that is what you do but 10% ৰ কাৰণে আপুনি 90% সময় লগাই নিদিব even if you don't have time use this resource and prepare systematically you will be able to sail through this exam so that is it so let's start so the first part ethics and human interface ot ami ki pohibo lage prothom to what is the essence meaning determinant consequence of ethics in human action manuhor actionot human actionot আমি বস্তুটো জাজ কৰিম এনেকুৱা human thoughtত নহয় কোনবা এজনে মনত কাবাৰ বিষয়ে বেয়া ভাবি আছে ভাল ভাবি আছে হেতু that is not a field of ethics
after the action has been performed or some action is done, then only it comes as a domain in a domain of ethics. Ethics is a exhibited analysis. Exhibited analysis মানে যিটোৰ মানে আমি ইয়াত ইন্টেনশনছত জাজ নকৰো এথিক্সত আমি যেতিয়া এক্সিকিউশন হৈ যায় কাম এটা তেতিয়া আমি এথিক্সৰ কথা আৰু তাতে আমাৰ পাব্লিক লাইফ প্ৰাইভেট লাইফ এইবিলাকৰ এসপেক্টটো আছে ইয়াত হিউম্যান ভ্যালুজ এন্ড দ্য রোল অফ লিডার্স ইন ইনকালকেশন অফ ভ্যালুজৰ আন এটা টার্ম হ'ব যেটো সোশ্যালাইজেশন হোৱা বুলি কয় এটা সৰু ল'ৰা বা সৰু ছোৱালী এজনী তাই কেনেকৈ শিকে তাই কাৰণে বেসিক্যালি তিনটা পিলাৰ আছে your family, your teacher, and your leaders. আজিকালি to friend circle আছে peer group বুলি ক'ব পাৰি you can add fourth to it your teachers, your parents, your leaders are the prominent ones, and sometimes from friends also you get influence. Obviously not in a good way. Friends of সেইটো বয়সত ভাল কথা নিশিকে এতিয়া ইয়াতে আমি প্ৰথমতে এথিক্স কি হয় ডিফাইন কৰিম তাৰপিছত we will try to differentiate ethics from morality, from law, from value, from social norms, from religion. যোৱাবাৰ কি আহিছিল ethics and law আহিছিল ন যোৱাবাৰ কি আহিছিল যোৱাবাৰ ethics and law আহিছিল না 2020 ethics and law আহিছিল কোনবা এবাৰ আহিছিল ethics and law question paper নাছিলে মোৰ তাত এইটো এখন 2020 নে 21 ৰ পেপাৰ বা 2020 ৰ হ'ব কাৰণ যোৱাবাৰ পঢ়াই আছিল ন তো law and ethics ৰ ওপৰত আহিছিলে এক্সপ্লেইন যোৱাবাৰ আই থিংক আহা নাই যোৱাবাৰত কি আহিছিলে চাম ফাৰ্ষ্ট তো এডুকেশ্যন সিস্টেমৰ ওপৰত আহিছিলে ইনকালকেটিং ভ্যালু এণ্ড এথিক্স বসুদেৱ কুটুম্বকমটো সেই বসুন্ধৰা কুটুম্বকম বুলি আহিছিলে ছাৰ বসুন্ধৰা আহিছিল ন হয় ছাৰ এনেকুৱাতো ছাৰ বসুন্ধৰা কুটুম্বকম বুলি কিবা আছে জানো এইটোৱে যিটো ক'ব বিচাৰিছে তেওঁলোকে আমি আগতে যেতিয়া কিবা এটা কথা ক'লে স্পেলিং এনেকুৱা হয় লগৰবিলাকে কয় ন যেটো ক'ব বিচাৰিছে বুজিটো পাইছে সেইটোৱে কওঁ এনেকুৱাই হৈছে কথাটো just this second yes I got it our education system has helped us to acquire skills but has failed us in inculcating values and ethics. Do you agree? Eto question to ki hor hoy socialization or what hoy the education system by teachers the role of teachers in or the role of education system to teachers in inculcating values or in a way socializing the child so hetur khetrot how what is its role so obviously it has failed because there is no life education, no value education because of the utilitarian nature of education. Utilitarian nature কেনেকৈ গম পাব পাৰো আমি কিমান 5% হয় কিমান পার্সেন্টেজ পাস কৰিছে কিমানে হেৰি কৰিছে লেটাৰ ফালি নে নাই এইবিলাকে how do we measure success in education এইবিলাক কথা are we trying to say ki school পৰা ওলাইছে have you learned like মানে what have you learned about life মানে how to be happy in life how will you tackle
challenges, how will you tackle failures if you face in life? Era school or pass kora lora ta khudi boson bilak stand kora lora bilak ete ekো answer দিব নোৱাৰিব এইবিলাক কথা লৈ তাৰমানে কি যে the values and ethics that should have been taught in schools are not getting taught. So etu kotha explain the concept of Vasudeva Kutumbakam, only one family. Describe the following terms with respect to fundamental values. Okay. Describe recommendation second ARC for code of conduct. Okay. Yeah. Say our behavior reflects our attitude. Do you agree? It is iman dunia ke mane purna sile mo purana student Nandita sile. Ebile likhisile moi je koisilu je ei je Chinese restaurant or experiment eta je korisile je America the Chinese যেটা এন্টি চাইনিজ আছিল এটা সময়ত আগতেও এন্টি চাইনিজ হৈছিল তেতিয়া যে ৰেষ্টুৰেন্ট বিলাকক চেক কৰিছিলে যে তাতে এটা কৰি যে চাইনিজ যদি আহে will you allow them to সবে নো কৈছিল কিন্তু একচুয়ালি যেতিয়া আহিছিল মানুহ তেতিয়া তো many of them kept or entertained the Chinese. So যেটো attitude যেটো আমাৰ হেতুৱে behavior লগত ডাইৰেক্ট লিংক নহবও পাৰে হেতুৰ ওপৰত আছিল question পেপাৰখন দেখিলে মোৰ মানে it's like no I don't know how you wrote মানে এটো লিখি পেলাই এই পেপাৰখন মোক কৰি পেলাই পঠাবচোন নন্দিতা আপুনি এটাতো you are free now না Nandita and Mrinmoy, you attended, both of you attended last year's classes. Mrinmoy, did you attend ethics class last year? No, sir. For sure. So, question koriboson ebilakor. ঠিক আছে So that is tamane ki je question paper aru amar pohar major connection to iman loose nohoy. So that is how we will address this year also. Basically ethics ki hoy ethics or ক্ষেত্ৰত কি আছে ইয়া স্যার জবাটো কৰাপশনৰ ওপৰত বহুত আহিছিলে তো কৰাপশনৰ কানেকশনটো আপুনি বহুত ধুনীয়া ক্লিয়াৰ কৰি দিছিলে ব্ৰেক আছিলে এবিলাক তো আহিবই এটা কমন এবাৰ হৈছে So moving starting with the concept of ethics ok ami enake define koru so ethics deals with standards of human behavior conduct character on the basis of established standards with an aim to achieve the chief good ইয়াতে কথাটো কি হয় বেসিক্যালি মই আগতে এটো লিখা বা এটো পঢ়াৰ আগতে মই জাস্ট বেসিক কথাটো কৈ দিও মানে what this definition tries to address so ethics বুলি যেতিয়া আমি কওঁ প্ৰথম কথা আপোনালোকৰ আহিব যে ethics কিহৰ কাৰণে হয় কাৰ কাৰণে হয় বেসিক্যালি হিউম্যানৰ কাৰণে হয় বাট হিউম্যানৰ কোনটো অৱস্থাৰ কাৰণে আকৌ মানে যেটো আমি already we have discussed ki it's not about what you think what you intend to do it's about what your action is so once your action is executed then you are subject to ethical scrutiny আৰু ethical scrutiny to কি বেসিছত হ'ব আজি আপুনি ক্লাস কৰিবলৈ আহিছে ক্লাস কৰিবলৈ অহাৰ সময়ত suppose ভালকে মনোযোগ দিয়া নাই মোবাইলটো লৈ পেলাই বেলেগ কিবা কিবি মাজে মাজে ইনষ্টাগ্ৰাম মাজে মাজে ফেসবুক চাই আছে So hetu ki hobo how will I judge that action how will I judge that behavior moi kom je etu ethical hua nai your behavior is not ethical because it is not adhering to certain established standards of attending class class attend kora kisuman established standards ase je okay ami jodi bhalke productively class to attend koribo lage tete hole ami baki distractions bila otorai pelai ami focus koribo lage je sir ba baido ki koi ase kotha tate hetu bostu amak better skilled kore aru ami jetia henuko eta poristiti decision making poristiti ta tahu he bostu tu amak hohay kore jate ami better decision lobo paru etoi purpose hoy aji apolage yata so he purpose to the highest purpose to say okay I want to achieve this so that is the end goal or end goal to paboloi kisuman ami
standard maintain কৰিব থাকে এটা সেই standard maintain কৰাটোৱে ethical standard বুলি কোৱা যায় বা established standards বুলি কোৱা যায় আৰু মানুহৰ behavior যেতিয়া which is supposed to behave a person is supposed to behave in a manner that adheres to those standards which will take him to that high place সেই প্লেসটোলে যাবলৈ যিখিনি মানুহে স্ট্যান্ডার্ড মেইনটেইন কৰিব লাগে হেতু নকৰে বা কৰা নাই তেতিয়া আমি কম যে there is deviation from ethical conduct so ethics basically is মানে it is an analysis of human behavior on what basis on what premise on the premise of certain established standards আৰু ইয়াতে আমাৰ সেই এসপেক্টটো আহে ফিলসফিক্যাল যিখিনি আমি মানে আমি নরমেটিভ থিওরি কথাটো কৈছিলো নরমেটিভ শব্দটোৰ অৰ্থটো কি what do you understand by the term normative normative মানে হৈছে norm what is to be done when we say normative তাৰ মানে কৈছে যে what is to be done এই বস্তুটো যিবিলাক থিওৰি এড্ৰেছ কৰে হেতু কয় নরমেটিভ থিওরি সো এই নরমেটিভ থিওরি বিলাকতে কিছুমান স্ট্যান্ডার্ডস দিয়ে থাকে তো ওকে এটু হ'ব লাগে এটু হেতু হ'ব লাগে সক্রেটিস প্লেটো এইবিলাক আমাৰ মানে the great philosophers of ancient times বুদ্ধা মহাত্মা গান্ধী এওঁলোকে আমাক কিছুমান আমাৰ হিউম্যান অ্যাকশনৰ কিছুমান মানে গাইডলাইনস সেট কৰিছে বা তেওঁলোকৰ অ্যাকশনৰ থ্ৰু দি তেওঁলোকৰ হেৰি থ্ৰু দি কিছুমান আমাৰ প্যাৰামিটাৰ আছে জাজ কৰিবলৈ যে মানুহ এজনৰ অ্যাকশনটো ঠিক হয় সো সদায় এথিক্স মানে কোনবা এজনে এটা প্ৰবলেমটো আমি যেতিয়া আমি এথিক্স অফ মৰেলিটিৰ লগত ডিস্টিংগুইশ কৰিম তেতিয়া আমি এইটো বস্তুটো আৰু বেছি বুজি পাম যে আৰে মানুহ এজনে কিবা এটা কাম কৰিছে সেই কামটো সাপোজ এস্টাবলিশ স্ট্যান্ডাৰ্ডৰ লগত খাপ খোৱা নাই বাট যদি আমাৰ সোসাইটিয়াল স্ট্যান্ডাৰ্ডৰ লগত খাপ খোৱাইছে তেতিয়াহ'লে আমি এটো এথিক্স বুলি কম নে নাই সে ফৰ এক্সাম্পল বিয়া এখন হৈ আছে সো তাতেটো কিছুমান এনেকুৱা activities হয় যেবিলাকটো আমি ক'ব নোৱাৰো যে সেইবিলাক established standards হয় বুলি বাট সেইবিলাকটো আমাৰ সোসাইটিয়াল স্ট্যান্ডাৰ্ডছৰ লগত হয় ন হয় না এই যে জাকজমককে কাপোৰ পিন্ধা জপিয়াই নাচা মই আকৌ I have nothing about it মই কথাটো কৈছো সেইবিলাকটো ethical স্ট্যান্ডাৰ্ডৰ লগতটো খাপ নাখায় ন হয় না ঠাণ্ডা দিনত সোয়েটাৰ নিপিন্ধি পেলাই বিয়া খাবলৈ যোৱা হেতু how will you justify it এটোটো ethical নহয় হেতু ফালৰ পৰা মানে যদি আমি established standard লৈ চাওঁ যে how your behavior should be in a winter climate it is not what we see but এটোটো আমি societal standard হেতু জাজ কৰো ন সো এনেকুৱা কথা কিছুমানো আহে যেতিয়া মানে বস্তুবিলাক মানে ডিস্টিংশন বিলাকৰ কথা যেতিয়া আমাৰ but যেতিয়া আমি বস্তুটো এথিক্সৰ কথালে যাওঁ এথিক্সটো মানে it is the highest standards বা highest parameters আৰু universal standard হয় এইবিলাক মানে এথিক্সৰ স্ট্যান্ডাৰ্ড হ'বলৈ হলে এটো মানে আপোনাৰ এখন বোলে আপোনাৰ কোনোবা ঘৰৰ ওচৰ সোসাইটি এখনৰ বা দুটা মানুহৰ মিলি যেটো স্ট্যান্ডাৰ্ড হেতু নহয় it has to be something which has to be accepted or which is a general principle of mankind you can say which will be accepted in all parts if not most across the world it will have acceptance yes so আমি এনেকেও ক'ব পাৰো বস্তুটো যে ethics is it basically deals with human behavior okay human character বুলিও কয় because character no কি repetition of our behavior আমি যিবিলাক কাম repeatedly কৰি থাকো that becomes part of our character so character is also in a way judged so ethics of human behavior judge কৰে এটো মনত প্ৰথম একদম বেসিক কিছন keywords মন এতিয়াৰ পৰা সময় ল'ব অশোক পল্লৱী মনে পৰীক্ষা দিব গৈ আছে ন হয় স্যার তো এথিক্সৰ লগত হিউম্যান বিহেভিয়াৰ এটো এটা মানে একদম হেৰি আৰু মানে অৰ্গেনিক লিংক এটা similarly মানে ethics and human character same thing ethics will deal with human behavior ethics will deal with human character আৰু it is basically মানে evaluation of that behavior on the basis of a set of values or principles there is a set of values there is a set of principles and সেইকেইটাৰ ওপৰত you are judging it and
from এইটোৰ পৰা আপোনালোকে গম পাইছে যে ethics is part of normative science, what we call as normative theory. And the purpose, again, what is the chief purpose? আমি এইটো লাষ্টত যেটো কথা কৈছো, aim is to achieve the chief good, the highest good, the highest standard. এইটোক আমি summum bonum বুলিও কয় ethics ৰ ভাষাত, SUMMUM BONUM, summum bonum, the chief good. Clear? এখিনিলৈকে clear? Ethics or definition to clear হৈছে কথাটো? Yes, sir. So ethics বুলি কি বুলি সুধিলে, you can define it in other way also. You can say ki it's an evaluation or it is an examination of human behavior on the basis of a set standards of principles, or on the basis of a set of values. এনেকে বুলিও আমি define কৰিব পাৰো। এইটো comprehensive হয়, তিনটা aspect এ covered হয়। এইটো DOPT আমাৰ যেটো ট্ৰেইনিং মেনুৱেল এটা আছে নহয় UPSC পাস কৰাৰ পিছত, এই ট্ৰেইনিং মেনুৱেলত এইটো আছে ডেফিনেশ্যন, ethics is nothing but evaluation of human behavior on the basis of set of values. এতিয়া আহিলে what is established standards, আমি কৈ আছো ethics behavior judge কৰিব লাগে based on certain standards. What are these standards? Standards বিলাক কি হয়? These are এইবিলাক standards কোনে set কৰে বা ক'ৰ পৰা আহিছে? By moral philosophers or normative theories. এইবিলাকৰ set কৰা কিছুমান principle আছে যে suppose a human's behavior can be right or wrong, good or bad, but to be ethical it must conform to established. মানে যেতিয়া আমি কিবা এটা কাম কৰি আছো তেতিয়া সেটো আপুনি মই evaluate কৰিব পাৰো, কিন্তু সেটো ethical evaluation নহব পাৰে। ethical evaluation হ'বলৈ হ'লে আমাৰ standardত আমি বস্তুটো judge কৰিলে নহব, আমি judge কৰিব লাগিব based on or is it conforming to the established standards, তেতিয়াহে আমি ethical বুলি কম। say for example আমি ধৰক কোনোবাই ধৰক মাতি আছে, আমি মাতি আছো, কোনোবাই মাতা নাই আমাক, এনেকুৱা হয় ন, ইগনোৰ কৰি থাকে। so ইগনোৰ কৰাটো is it unethical? No. Unethical নহয়, because সেটো you have মানে right to respond, freedom of speech and expression to সেটো আছে, বা মানে that is not something that is মানে harmful in a way কি সেটোৰ ওপৰত এটা মানে প্ৰেসক্ৰিপশন দিব থিওৰিবিলাক। তো সেই বস্তুটো আমি মানে ক'ব পাৰো যে okay, it may appear insulting, it may appear to be, how to say, not correct behavior বুলি ক'ব পাৰো at the best, মানে but we cannot say ki it's an unethical behavior. but কোনবা কাবা মাতিলো আমাক আমি মাতুতে বলে আমাক ঘুৰি থাপৰটা মাৰি দিলে, সেইটো টোটালি unethical হ'ব ন। এটো অকনমান abstract domain এটাত যায়, কাৰণ আমি ঘপককে মানে কোনবিলাক বস্তু ethical হ'ব নহ'ব হেনেকুৱা কোনো mathematical formula নাই, because there is no মানে comprehensive set of মানে standards generally মানে যিবিলাক আমাৰ মেজৰ হেৰি হয় ন, field of action হয়, তাতেতো theories বিলাকে বিভিন্ন ক্ষেত্ৰত কৈছে based on এইবিলাক, যেনেকে ধৰক truth becomes a premise, trust becomes a premise,
compassion, these are certain premise. Truth, trust, responsibility, peace, non-violence, freedom, এইবিলাক কিছুমান universal standards হয়. This becomes the decision-making premise for any action, whether it is an ethical or unethical. Compassion to compassion মানে কি জানা নাই? যেটো মানুহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাটো সেইটো because কেতিয়াবা আমাৰ এনেকুৱা হয় যে somebody has done wrong to us, but we know because of certain circumstances certain events unfold. So তেতিয়া যেটো মহাত্মা গান্ধীয়ে কৈছিল, forgiveness is not a trait of weak person, only a strong can forgive. So that becomes a established standard. So ethics to মানে কোনো static বস্তু নহয়. Basically ethics is about মানে improvement of your conduct. আমি কেনেকে বেছি ভাল মানুহ হ'ব পাৰো। আমি suppose এই diagramটোত এটোৱে মই দেখাব বিচাৰিছো যে we start from say we are here, we are around say 15 years, 20 years, whatever. We are good human being, but we are trying to ascend to become better human beings. So by the time we are say 60, 50, 60, we should be the best version of ourselves. So is it to ami sumam bonam kocho no, the highest standard of behavior etu achieve korise through gradual effort. Eta ami hetu Mahatma Gandhi ko, Kalamok ko, Vivekananda ko, they have graduated to become what they are. They are not born as Vivekananda, they are not born as Mahatma Gandhi. They are born Narendra Datta, they are নাম হিচাপেও তেওঁলোকে বেলেগ নাম আছিল, পিছত পাইছে। হেতুৱে কি দেখায় যে নৰেন্দ্ৰ দত্ত কৈ পেলাই বিবেকানন্দ হৈ গ'ল, তাৰমানে কি? There is an ascension in their ethical standard, there is an ascension in their মানে behavior, তেওঁলোকৰ standard of behavior has become best. That's why Narendra Datta became Vivekananda. So standard of behavior, this the standard of behavior is not a static thing, it is a dynamic thing, and that is why it is relevant. Because there is the possibility of us improving our conduct, improving our ethical standard, and achieving the best version of ourselves, or what we know as chief good or summum bonum. By the time we mature or we reach at a certain stage of life, we can be a better human being. Etu karone the study of ethics is relevant. নহলে তো যদি static হলতেন আমি 20 বছৰলে যিখিনি ethical standard আছে সেইখিনি লৈ যদি জীৱনটো যাপন কৰিব লগা হলতেন তেতিয়া পঢ়াই কি লাভ? এতিয়া আজি আপোনালোকে এইবিলাক বস্তু পঢ়িছে, এটো actually এটো লৈ পেলাই বহুত ডিবেটো হৈছিল যে কিয় ethics লাগে। এটাটো 2013 যেতিয়া আহিছিলে তেতিয়াতো প্ৰথমটো এটো কথা কৈছিল যে ট্ৰেইনিঙৰ সময়ত এথিক্স সবকে দিয়ে। ট্ৰেইনিঙত সবেই জানে কোনে কি পঢ়ে, একো নপঢ়ে মানুহৰ ট্ৰেইনিঙত, মানে জাস্ট পাছ কৰিব লাগে, টাইম পাছৰ কাৰণে এইবিলাক কিছুমান বস্তু মনত ৰাখি লয়। তেতিয়া ডিসাইড কৰিলে যে নাই, এটো যদি মানুহে ষ্টুডেণ্টে সিৰিয়াসলি ল'ব লাগে এথিক্স, দেন ইউ হেভ টু ইনক্লুড ইন দ্য সিলেবাস। আৰু এটা কথা আছে যে কি যে once you have studied ethics, at least then you cannot say you don't know ethics. কিবা এটা unethical কাম কৰোতে এটা আমি আজি গম পাইছো যে আমাৰ action is just, human action is just, so our action should be in মানে at least মানে আমি ট্ৰাই কৰিব লাগে যে যিবিলাক আমাৰ এস্টাবলিশ ষ্টেণ্ডাৰ্ডৰ লগত থাকিব লাগে। কাইলে আমি এটা ক'ব নোৱাৰো যে কাইলে কৰাপশন কৰিলে আমি যদি আনট্ৰুথ হলো, আমি ইৰেসপন্সিবল হলো, we speak the lie, then
We know that that is unethical. We have studied it. At least that doesn't give us an excuse. Ki, "Arey, I don't know ethics. Ki, I didn't know that truth is a universal standard." At least that doesn't come as an excuse. So that is what we try to study in ethics, several standards, and it gives an premise to the person to improve his behavior. So, ঠিক আছে, বুঝি পালে? Okay. Yes, sir. এখানে পিছত কাইলে সানডে মানডেৰ পৰা কৰিম আৰু ঠিক আছে। মানে আজি ষ্টাৰ্টটো কৰি দিলো আৰম্ভণি, স্পীড আপ ফ্ৰম নেক্সট ক্লাছ। ঠিক আছে, পল্লৱী আছো। All right, now I'll share the Yes, sir. file. You have a look. হয়তো ইমান একো বুজি মানে হেৰি কৰিব দিগদাৰ পাব পাৰে, বস্তুবিলাক অলপ ৰেণ্ডম হৈ আছে। Don't try to read too much into it now. But when I am teaching you, you can make better sense of it. ঠিক আছে? Okay then. Good night. Good night.